টাইমলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ খুৰা বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ পানী আৰু NHPCৰ যি ৰিজাৰ্ভাৰত এতিয়া কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত সবিস্তাৰে লৈ আহিছোঁ এই খবৰ এক ডাঙৰ খবৰ সোৱণশিৰিৰ পানী বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী আৰু যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে NHPCৰ ৰিজাৰ্ভাৰত হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে এটা ডাঙৰ খবৰ খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী আৰু উফন্দি উঠিছে সোৱণশিৰিৰ জলপৃষ্ঠ আৰু বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত জমা হৈছে কাঠৰ কুণ্ডা আৰু যিকোনো মুহূৰ্তত ভয়াবহ পৰিস্থিতিয়ে বিৰাজ কৰিব পাৰে যিকোনো মুহূৰ্তত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হ'ব পাৰে খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী আৰু NHPCৰ ৰিজাৰ্ভাৰত হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা আৰু উফন্দি উঠিছে সোৱণশিৰিৰ জলপৃষ্ঠ বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত জমা হৈছে কাঠৰ কুণ্ডা আৰু অৰুণাচলৰ যি প্ৰকৃতিৰ তাণ্ডৱৰ ফলত এতিয়া অসমত ভয়াবহ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত NHPCয়ে এৰিব পাৰে পানী আৰু খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী NHPCৰ ৰিজাৰ্ভাৰত এতিয়া হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে উফন্দি উঠিছে পানী আৰু যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হ'ব পাৰে এক ডাঙৰ খবৰ খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী আৰু NHPCৰ ৰিজাৰ্ভাৰত হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে উফন্দি উঠিছে সোৱণশিৰিৰ জলপৃষ্ঠ বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত জমা হৈছে কাঠৰ কুণ্ডা আৰু যাৰ ফলত এতিয়া ভয়াবহ পৰিস্থিতিৰ আশংকা কৰা হৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে যিকোনো মুহূৰ্তত NHPCয়ে এৰিব পাৰে পানী আৰু অৰুণাচলৰ যি প্ৰকৃতিৰ তাণ্ডৱ লীলা ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ নদীসমূহ উফন্দি উঠা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া সোৱণশিৰি নদীও উফন্দি উঠিছে NHPCয়ে যিকোনো মুহূৰ্তত এৰিব পাৰে পানী আৰু যিকোনো মুহূৰ্তত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে আৰু খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী এক ডাঙৰ খবৰ খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানীত NHPCৰ ৰিজাৰ্ভাৰত হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে আৰু যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে উফন্দি উঠিছে এতিয়া সোৱণশিৰিৰ জলপৃষ্ঠ বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত এতিয়া জমা হৈছে কাঠৰ কুণ্ডা হাজাৰ হাজাৰ কাঠৰ কুণ্ডা এতিয়া জমা হোৱা দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলত এতিয়া ভয়াবহ পৰিস্থিতিৰ আশংকা কৰা হৈছে ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিব পাৰে আৰু অৰুণাচলৰ যি প্ৰকৃতিৰ তাণ্ডৱ লীলা ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া উফন্দি উঠিছে অসমৰ নদ নদীসমূহ আৰু যাৰ ফলত এতিয়া ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ যি ভয়ংকৰ পৰিস্থিতিৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েও অসমক লৈ বা এই পৰিস্থিতিক লৈ তেওঁ বিবৃতি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু বানে ডুবাই পেলাইছে ঘাইপথ বহু গাঁও ৬০টাতকৈ অধিক পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিয়াৰ লগতে উটুৱাই নিছে অসংখ্য পশুধন আৰু ধেমাজিৰ চিমেণ্ট নৈ এতিয়া উফন্দি উঠিছে আৰু যাৰ ফলত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আগন্তুক ৩ জুলাইলৈকে বতৰে কাল ৰূপ ধাৰণ কৰিব বুলি জানিব পৰা গৈছে প্ৰশাসনে সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে ইয়াৰ মাজতে আহিছে এটা উদ্বেগজনক খবৰ কিয়নো এতিয়া উফন্দি উঠিছে সোৱণশিৰি নদী আৰু NHPCৰ ৰিজাৰ্ভাৰত এতিয়া হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে যিকোনো মুহূৰ্তত এতিয়া NHPCয়ে পানী এৰি দিয়াৰ আশংকা কৰা হৈছে আৰু এক ডাঙৰ খবৰ খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী
হাহাকাৰময় পৰিস্থিতিৰ আশংকা কৰা হৈছে, ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। খুৰা বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী আৰু NHPCৰ ৰিজাৰ্ভাৰত হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰু উফন্দি উঠিছে সোৱণশিৰিৰ জলপৃষ্ঠ। বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত এতিয়া জমা হৈছে হাজাৰ হাজাৰ কাঠৰ কুণ্ডা, যাৰ ফলত এতিয়া উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। আৰু উদ্বেগজনক খবৰ, এক সুৰে বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী আৰু হাহাকাৰময় পৰিস্থিতিৰ আশংকা কৰা হৈছে, ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। আৰু NHPCয়ে যিকোনো মুহূৰ্তত এৰিব পাৰে পানী। আৰু অৰুণাচলত যি প্ৰকৃতিৰ তাণ্ডৱ লীলা, ভূমিস্খলন বা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ৰাজ্যত ভয়াৱহ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ধেমাজিত দলং পৰ্যন্ত উটুৱাই নিয়া খবৰ আপোনালোকে ইতিমধ্যেই গম পায়। কিন্তু এই মুহূৰ্তত এটা ডাঙৰ খবৰ, NHPCৰ ৰিজাৰ্ভাৰত এতিয়া হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। যিকোনো মুহূৰ্তত NHPCয়ে এৰিব পাৰে পানী আৰু সুৰে বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী, যাৰ ফলত এতিয়া ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে। আৰু উফন্দি উঠিছে সোৱণশিৰিৰ জলপৃষ্ঠ। বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত জমা হৈছে কাঠৰ কুণ্ডা, যাৰ ফলত এতিয়া পানী উফন্দি উঠা পৰিলক্ষিত হৈছে। পানী উফন্দি উঠাৰ ফলত এতিয়া NHPCয়ে পানী এৰি দিয়াৰ আশংকা দেখিবলৈ পোৱা গৈছে। আমি পুনৰবাৰ জনাইছোঁ এই খবৰ, এক ডাঙৰ খবৰ, উদ্বেগজনক খবৰ। সুৰে বৃদ্ধি পাইছে সোৱণশিৰিৰ পানী আৰু NHPCৰ ৰিজাৰ্ভাৰত এতিয়া হাজাৰ হাজাৰ কাঠৰ কুণ্ডা দেখিবলৈ পোৱা গৈছে আৰু যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে। উফন্দি উঠিছে সোৱণশিৰিৰ জলপৃষ্ঠ আৰু বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত এতিয়া জমা হৈছে কাঠৰ কুণ্ডা, যাৰ ফলত উফন্দি উঠিছে NHPCৰ ৰিজাৰ্ভাৰ আৰু হাজাৰ হাজাৰ কাঠৰ কুণ্ডাই এতিয়া কুণ্ডাৰ ফলত এতিয়া কুণ্ডা জমা হোৱাৰ ফলত এতিয়া উফন্দি উঠিছে NHPCৰ ৰিজাৰ্ভাৰ আৰু ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। অৰুণাচলৰ যি প্ৰকৃতিৰ তাণ্ডৱ লীলা, ভয়ংকৰ পৰিস্থিতিৰ ফলত এতিয়া ৰাজ্যত ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া উফন্দি উঠিছে সোৱণশিৰিৰ জলপৃষ্ঠ।